নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি আঘোণ মাহৰ ৩ তাৰিখ শনিবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ নৱেম্বৰ মাহৰ 20 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:48 আৰু সূৰ্যাস্তৰ সময় 4:24 আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি সন্ধিয়া 5:06 পিছত কৃষ্ণ দ্বিতীয় তিথি হ'ব নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ আজি জন্ম হোৱা শিশুসকলৰ বৃষ ৰাশি বৈশ্য অথবা ক্ষুদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব আজিৰ দিনটোত মৃতকে এক পাত দুখ পাব দিনৰ 3:21 পিছত মৃতকে দ্বিপাত দুখ পাব আজিৰ দিনটোত যাত্ৰা দেখা নাযায় অৰ্থাৎ যদিহে আজি আপোনালোকে কোনো শুভ কৰ্মৰ বাবে যাত্ৰাৰ কথা ভাবিছে তেনেহলে আজিৰ দিনটোত যাত্ৰা নকৰাই শ্ৰেয় শুভ কৰ্ম বিপন্নৰম্ভ আদি শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ প্ৰতিপদৰ একতিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি শ্ৰী শ্ৰী কাত্যায়নী ব্ৰতাৰম্ভ আনহাতে অসমৰ স্বৰ্গীয় ভদ্ৰৰাম কলিতাৰ দেশপ্ৰাণ স্বৰ্গীয় চন্দ্ৰনাথ শৰ্মাদেৱৰ স্মৃতি দিৱস খাদ্যৰ দিশত আজি প্ৰতিপদ তিথি হোৱা হেতুকে কোমোৰা খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কৰ্ম কৰাৰ আগতে অথবা যিকোনো কথা কোৱাৰ আগতে সংযমী হোৱা উচিত আপোনাক আজি দৈহিক কষ্টতকৈ মানসিক সুখে দিনটো সুখদায়ক কৰি তুলিব পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক কৰ্মক্ষেত্ৰত আপুনি আজি সাৱধানতা অৱলম্বন কৰিব এই ৰাশিৰ ব্যৱসায়ীসকলে কোনো সিদ্ধান্ত গ্ৰহণৰ প্ৰাক মুহূৰ্তত বিবেচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰক ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যা গ্ৰহণৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি হ'ব পাৰে প্ৰেমত শান্ত আৰু বিনয়ী ভাৱ বৰ্তাই ৰাখিলে আজিৰ দিনটো শুভ দেখা যায় ঘৰুৱা দিশত জীৱনসংগীৰ লগত আপোনাৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰা দেখা যাব নিবনুৱাসকলে নিজকে অন্য ধৰণে সাজু কৰাৰ কথা ভাবক স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমিত হ'ব পৰা ৰোগ আদি উৎসৰ পৰা নিজকে আঁতৰাই ৰাখক মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া গোলাপী আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ আজিৰ দিনটোত বিভিন্ন ক্ষেত্ৰত আপুনি অনাহক বিবাদৰ সন্মুখীন হ'ব পাৰে কৰ্মক্ষেত্ৰত প্ৰতিটো খোজতে সাৱধানতা অৱলম্বন কৰক শত্ৰুক সুযোগ নিদিব নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক বৃষ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত সম্বন্ধীয় অথবা চুবুৰীয়াৰ লগত মতানৈক্যতা বৃদ্ধি পাব আৰ্থিক দিশত আপোনাৰ আজি শুভ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ যদিও অবাঞ্ছিতভাৱে মানসিক কষ্ট পাব পাৰে ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনত আগ্ৰহ বৃদ্ধি পাব
নিবনুৱাসকলে নিজৰ প্ৰতিভাৰ লগত জড়িত ক্ষেত্ৰত নিজকে নিয়োগ কৰিবলৈ যত্ন কৰিলে সুফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি আনে অপযশ দিব পৰা কোনো কামেই নকৰিব অথবা কোনো সুবিধা প্ৰদান নকৰিব। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো মংগলজনক। তথাপিও আপোনাক আজি অতি চিন্তিত দেখা যাব। কৰ্মস্থানত নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস বৃদ্ধি পাব। কোনো কাৰ্যৰ সফলতাই মনত অহংকাৰ ভাৱ আনিব পাৰে। ব্যৱসায়ত নতুন ফলপ্ৰসূ পথৰ বাবে আপুনি গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হ'ব। সামাজিক দিশত আপোনাৰ সুনাম বৃদ্ধি পাব যদিও শত্ৰুৰ অপবাদৰ পৰা সাৱধানে চলক। নিজৰ কৰ্মত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ যত্ন কৰক। পাৰ্যমানে অনাহক কথাত নিজৰ মত প্ৰদান কৰাৰ পৰা বিৰত থাকক। পাৰিবাৰিক দিশত জীৱনসংগীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। সন্তানৰ ভৱিষ্যতক লৈ আপোনাক আজি তৎপৰ হোৱা দেখা যাব। আজিৰ দিনটোত যদি আপুনি কিবা স্থায়ী বা অস্থায়ী সম্পত্তি ক্ৰয় কৰে তেন্তে আপুনি লাভৱান হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যোগ। নিবনুৱাসকলৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। প্ৰেমত মতানৈক্যতা আহিলে মৌনতা অৱলম্বন কৰক। স্বাস্থ্যৰ দিশত মধ্যমীয়া যদিও আপুনি আজি বিজলুৱা খাদ্য গ্ৰহণৰ পৰা আঁতৰি থাকক। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আপুনি আজি ব্যৰ্থতাৰ সন্মুখীন হ'লেও অধিক পৰিশ্ৰমৰ প্ৰতিদান লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়ীসকলে নতুনত্বৰ চিন্তা কৰক। যাত্ৰাৰ সময়ত গণেশৰ নাম ল'লে আঘাতৰ পৰা পৰিত্ৰাণ পাব। ঘৰুৱা সংঘাতৰ বিষয়ে কোনো কাৰণতে আনৰ আগত প্ৰকাশ নকৰিব। বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব। কিছু শাৰীৰিক দুৰ্বলতাই খন্তেকীয়া অশান্তি দিলেও স্বাস্থ্যৰ দিশটো আজি আপোনাৰ প্ৰায় শুভ। ছাত্ৰ ছাত্ৰীসকলৰ ধ্যান ভংগ হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ লগত সময় কটালে মানসিক উৎকৰ্ষ সাধন হ'ব। প্ৰেমত সহিষ্ণুতা। নিবনুৱাসকলৰ আনৰ কথাই মনোকষ্ট আনিব পাৰে। আপুনি উপযুক্ত সময়লৈ অপেক্ষা কৰক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ভৱিষ্যতক লৈ চিন্তাশীল হ'লেও
আজিৰ দিনটো আপোনাৰ বাবে শুভ। কৰ্মস্থানত আধৰুৱা কাম সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰক। অধিক পৰিশ্ৰমৰ প্ৰতিদান লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। ব্যৱসায়ীসকলে নতুনত্বৰ চিন্তা কৰক। যাত্ৰাৰ সময়ত গণেশৰ নাম ল'লে আঘাতৰ পৰা পৰিত্ৰাণ পাব। ঘৰুৱা সংঘাতৰ বিষয়ে কোনো কাৰণতে আনৰ আগত প্ৰকাশ নকৰিব। বিদেশ ভ্ৰমণত বাধাৰ সৃষ্টি হ'ব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোনিৱেশ কৰক, অন্যথা অৱহেলাই ৰোগ বৃদ্ধিৰ কাৰক হ'ব। ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশৰ বাবে কিছু কষ্ট পাব যদিও জ্যেষ্ঠজনৰ পৰা সহায় লাভ কৰিব। প্ৰেমত আকস্মিক উত্তেজনা বিৰাজ কৰিব যদিও প্ৰেমাস্পদৰ আপোনাৰ প্ৰতি থকা প্ৰীতিভাৱ অটুট থাকিব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। আপুনি আজি কৰ্মৰ আৰম্ভণিতে শ্ৰী বিষ্ণু নাৰায়ণৰ নাম লৈ আগবাঢ়িলে বিপদমুক্ত হ'ব পাৰিব। আপোনাৰ আজিৰ দিনটোত শত্ৰুক্ষয় হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ কোনো বিশেষ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ। কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্যই উপকৃত কৰিব। কোনো আত্মীয়ৰ বাবে আপুনি আজি আৱেগিক হৈ উঠিব পাৰে। ঘৰুৱা দিশত ব্যস্ততা বৃদ্ধি পাব। সুখ শান্তি বিৰাজমান হৈ থাকিব। ঘৰলৈ নতুন সম্পদ অহাৰ যোগ দেখা যায়। জীৱনসংগীৰ প্ৰতি চিন্তা বৃদ্ধি পাব। নিবনুৱাসকলৰ নতুন পথ প্ৰশস্ত হোৱা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ ধ্যান ভংগ হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে বন্ধু বান্ধৱীৰ লগত সময় কটালে মানসিক উৎকৰ্ষ সাধন হ'ব। প্ৰেমত সহিষ্ণুতা। স্বাস্থ্যৰ দিশত শুভ ফলদায়ক। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 5, 6 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। আজি আপোনাৰ মিতভাষ্যতাৰ বাবে প্ৰশংসিত হ'ব। কৰ্মস্থানত একান্তপতীয়া মনোভাৱৰ বাবে পুৰস্কৃত হ'ব পাৰে। ব্যৱসায়ীসকলে সময় উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সষ্টম হওক। ব্যৱসায়ত উন্নতিৰ যোগ। সামাজিক দিশত সুনাম বৃদ্ধি পাব। ঘৰুৱা দিশত পিতৃ মাতৃৰ চিন্তাই কষ্ট দিব পাৰে। নিবনুৱাসকলৰ প্ৰচেষ্টা সফল হোৱাৰ পথ মুকলি হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেখেতসকলে সফলতা অৰ্জন কৰিব পাৰে। প্ৰেমত অনাহক সন্দেহৰ বশৱৰ্তী নহ'ব। আনৰ কথা চালি জাৰি চাইহে বিশ্বাস কৰক। সন্তানৰ প্ৰতি স্নেহ বৃদ্ধি পোৱা দেখা যায়। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। স্বাস্থ্যৰ দিশত মধ্যমীয়া যদিও খাদ্য গ্ৰহণত আপুনি সচেতন হওক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ যদিও আপোনাক আজি কোনো কথাই শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব পাৰে। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। চুবুৰীয়াৰ লগত কোনো কথাক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। আপুনি উত্তেজিত নহৈ শান্ত হ'বলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদিৰ সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ যত্ন কৰক। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা। শুভ সংখ্যা 3, 6 আৰু 8। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে কৰ্মক্ষেত্ৰত আজিৰ দিনটোত লাভৰ সন্মুখীন হ'ব। নতুন কৰ্মৰ দায়িত্ব লাভ কৰিব। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। সামাজিক কাৰ্যত জড়িত থাকি উৎসাহিত হ'ব। তথ্যাদি আহৰণত ব্যস্ততা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। এই ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা দিশত মধ্যম। মনত অযথা চিন্তাই স্থান পাব পাৰে। প্ৰেমত ভুল বুজাবুজিৰ আশংকা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ যদিও নিশাৰ ভাগলৈ সামান্য মূৰৰ বিষে আমনি কৰিব পাৰে। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত বজাৰ সংক্ৰান্তীয় দিশত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। চুবুৰীয়াৰ লগত কোনো কথাক লৈ বিবাদৰ সৃষ্টি হ'ব পাৰে। আপুনি উত্তেজিত নহৈ শান্ত হ'বলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদিৰ সংক্ৰমণৰ আশংকা দেখা যায়।
আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত পৰিশ্ৰমৰ মাত্ৰা বৃদ্ধি পাব যদিও পৰিশ্ৰমৰ উপযুক্ত ফল লাভে আপোনাক মানসিক আনন্দ প্ৰদান কৰিব। আপোনাৰ যত্ন আৰু প্ৰচেষ্টাৰ স্বীকৃতি লাভৰ যোগ। কৰ্মক্ষেত্ৰত কোনো সহকৰ্মীৰ গোপন শত্ৰুতাৰ প্ৰতি সাৱধান হওক। ব্যৱসায়ৰ দিশত আপুনি আজি লাভৱান হ'বলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত কোনো শুভ সংবাদে আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলক আনন্দিত কৰিব। যিকোনো সম্পদ ক্ৰয়ত আপুনি আজি লাভৱান হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকল সমস্যামুক্ত হ'বলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ শুভ। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক অতি ৰোমান্টিক হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষজনিত কাৰণে সামান্য অশান্তি দিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 7 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নতুন দায়িত্ব লাভ কৰিব পাৰে। কৰ্মস্থানত দক্ষতা বৃদ্ধি পাব। ব্যৱসায়ীসকলে আজি বিপদসংকুল স্থানতো অৰ্থ লাভ কৰিবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ আত্মীয়তা বৃদ্ধিৰ যোগ। সামাজিক সাংস্কৃতিক আৰু সাহিত্যৰ লগত জড়িতসকলে নিজৰ বুদ্ধিমত্তাৰে পদক্ষেপ ল'বলৈ সক্ষম হ'ব। নিবনুৱাসকলক আনৰ কথাই আজি অশান্তি দিব পাৰে। আপুনি উপযুক্ত সময়লৈ ধৈৰ্য ধৰক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে। আপুনি যন্ত্ৰাদিৰ প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।